Good evening friends, welcome to Fairwell Assam again. Hoy আজি অসম পুলিচৰ SI UB, SI Communication, SI AB আৰু Civil Defenseৰ ডেপুটি কন্ট্ৰোলাৰ জুনিয়ৰ পদটোৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল। এই পৰীক্ষাত আমি বিভিন্ন ছাত্ৰ-ছাত্ৰীসকল তথা নিজৰ এনালাইসিছৰ ওপৰত ভিত্তি কৰি কাট অফ প্ৰস্তুত কৰিছো। যেহেতু পেপাৰখনত 40টা ম্যাথছ আৰু ৰিজনিংৰ প্ৰশ্ন আহিছিল, গতিকে সময় মেনেজমেন্ট কৰাত ছাত্ৰ-ছাত্ৰীসকল কিছু সংখ্যক পৰিমাণে ব্যৰ্থ হৈছে। গতিকে ইয়াৰ কাট অফটো জেনেৰেলি হোৱাতকৈ অলপ তললৈ যাব বুলি আমি ভাবিছোঁ। তাৰ ওপৰত বেছ কৰি কাট অফটো বনাইছোঁ। এইটো কোনো ধৰণৰ অফিচিয়েল কাট অফ নহয়, কেৱল ষ্টুডেণ্ট এনালাইসিছৰ ওপৰত বনোৱা কাট অফ। প্ৰথমতে আমি চাই লওঁ নেম অফ পোষ্ট SI UBৰ বাবে। SI UBৰ বাবে আমি ভাবি পোৱা কাট অফটো হ'ল জেনেৰেলৰ বাবে 76 to 78, OBCৰ বাবে 69 to 71, SCৰ বাবে 64 to 65, ST প্লেনৰ বাবে 62, ST হিলছৰ বাবে 57 হয়। এইটো কাট অফ যাব যেন অনুমান হয়, যিহেতু এতিয়ালৈকে তিনিবাৰ হৈ যোৱা SI এক্সামৰ ওপৰত ভিত্তি কৰিয়ে অভিজ্ঞতা সম্পন্ন হৈ ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। গতিকে SI UB পোষ্টৰ বাবে 144টা পোষ্ট আছিল, এইটো আমি কাট অফ প্ৰেডিক্ট কৰিছোঁ। ঠিক একেদৰে নেক্সট আমি আছে SI AB। SI ABৰ বাবে জেনেৰেলৰ কাট অফ 70 to 71, OBC MOBC 63 to 64, SCৰ 60, ST প্লেনছৰ 58, ST হিলছৰ 56। ঠিক একেদৰে SI কমিউনিকেশ্যন অৰ্থাৎ AP আৰু SIৰো এটা পোষ্ট এবাৰ পোষ্টৰ বা 7টা পোষ্টৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছে। তাত জেনেৰেলৰ কাট অফটো কম যাব, কিয়নো ইয়াত কিছুমান নিৰ্দিষ্ট ডিগ্ৰী থাকিলেহে, যেনেকৈ BTech বা ইলেক্ট্ৰনিক্স গ্ৰেজুৱেশ্যন এনেকুৱা থাকিলেহে দিব পাৰি। গতিকে জেনেৰেল 60 to 62, OBC MOBC 52 পৰা 53, SC 50 to 51, ST প্লেন 49, ST হিলছ 47। যিসমূহ কাট অফ আজি আমি প্ৰস্তুত কৰিছোঁ, এই কাট অফসমূহতকৈ আপোনালোকে -1 আৰু -2 ল'ব পাৰে। হয়, যেহেতু বেছি সংখ্যক ছাত্ৰ-ছাত্ৰী আমি বৰ্তমানলৈকে কভাৰেজত ল'ব পৰা নাই, গতিকে এটা প্ৰেডিকশ্যন কাট অফ ইয়াতকৈ আপোনালোকে -2 মান পালেও আপোনালোকে ৰানিং প্ৰেক্টিছ কৰি থাকক। -2 to -4 পালেও প্লাছৰ কথা ভাবিব নালাগে। ইয়াতকৈ কাট অফ বেছি যোৱাটো সম্ভৱ নহয়, আমাৰ যি এনালাইচিছ এই এনালাইচিছৰ পৰা কৈছোঁ। গতিকে থেংক ইউ সকলোকে। এনেধৰণৰ কাট অফ এনালাইচিছ তথা বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ অনুষ্ঠিত হৈ থকা পৰীক্ষাবোৰত আপোনালোকে যদি দিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। থেংক ইউ অল।